নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 5 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 21 তাৰিখ। আজি মঙলবাৰ, কৃষ্ণপক্ষ, নৱমী তিথি আৰু মূলা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া প্ৰতিহীনা যোগ হ'ব। খাদ্যত আজি লাও আৰু কলমৌ শাক নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। একাধিক অতিৰিক্ত দায়িত্ব পালন মনোকষ্টৰ কাৰণ হ'ব। আজি অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰমেৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ্থীয়ে বিশিষ্ট ব্যক্তিৰ লগত পৰিচিত হৈ সৎবন্ধুৰ সংখ্যা বঢ়াব পাৰিব। আজি সকলো ক্ষেত্ৰতে আপোনাৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থনে আপোনাক আজি উৎসাহিত কৰিব। আন কাৰোবাৰ প্ৰতিষ্ঠিত ব্যক্তিৰ লগত হোৱা পৰিচয়ো উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। গৃহত নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগ কৰি নিজৰ আৰ্থিক পৰিৱেশ দুৰ্বল নহ'বলৈ সাৱধানতা লওক। আপোনাৰ নিজৰ আচৰণৰ সামান্য পৰিৱৰ্তন কৰি পাৰিবাৰিক সুখো বঢ়াব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি লোৱা কোনো নিৰ্ণয় যাতে আগলৈ ভুল প্ৰমাণিত নহয় তাৰ প্ৰতি সাৱধানতা লওক। নতুন কোনো সংযোগে আপোনাক আজি আৰ্থিক প্ৰতিষ্ঠাৰ আশা দিব। শিক্ষাৰ্থীয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰ দ্বাৰা সহপাঠী বন্ধুক প্ৰভাৱিত কৰাৰ লগতে জ্যেষ্ঠজনৰ পৰাও প্ৰশংসিত হ'ব। আজি আপোনাৰ জনপ্ৰিয়তাও বাঢ়িব। আপোনাৰ সৌভাগ্যৰ সংবাদে প্ৰিয়জনকো উৎসাহত ৰাখিব। কোনো শুভ সংবাদ লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত নতুন আঁচনিত ধন বিনিয়োগ কৰি আপুনি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। গৃহত ব্যয় বাঢ়িলেও সন্তুষ্টিৰে পাৰিবাৰিক পৰিৱেশ ভৰপূৰ হ'ব। ব্যৱসায়ত চোৰৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি সোণালী ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰ আৱশ্যক। আনহাতে কৰ্মদক্ষতাৰ বাবে পৰিৱেশত আপোনাৰ সুখ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতা লওক। আপোনাৰ হাতত কোনো সামগ্ৰী নষ্ট নহ'বলৈও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰিয়জনৰ সংগ লাভ নহ'লেও সংযোগত স্বাভাৱিকতা অক্ষত থাকিব। আজি দূৰ ভ্ৰমণো ইয়াৰ মুখ্য কাৰণ। গৃহত কোনো পুৰণা সমস্যা সমাধান কৰি আৰ্থিকভাৱে আপুনি লাভৱান হ'ব। দূৰৰ আত্মীয়ৰ শুভ সংবাদেও গৃহ সুখ বঢ়াব। আপোনাৰ আজি সোণালী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক আজি কৰ্মৰ পৰা আঁতৰাই ৰাখিব। যদিও সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ আৰু বিজয় অব্যাহত থাকিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। যদিও আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। আপোনাৰ কোনো মতামতে প্ৰেমৰ পৰিৱেশৰ আনন্দ হ্ৰাস নকৰিবলৈ লক্ষ্য ৰাখক। আনহাতে প্ৰিয়জনৰ উদাৰতাই আজি আপোনাক মোহিত কৰিও ৰাখিব। নতুন কোনো অতিথিৰ আগমনত গৃহসুখ বাঢ়িব। আপোনজনৰ সহযোগিতাত আজি আপুনি অৰ্থ চিন্তাৰ পৰাও মুক্ত হ'ব পাৰিব। ঘৰত আপোনাৰ আজি ব্যস্ততা বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। শাৰীৰিক দুৰ্বলতাই মানসিকভাৱে পীড়িত নকৰিবলৈ মনোবল বঢ়াওক। পৰিৱেশত কোনো ব্যক্তিৰ আচৰণ আৰু মন্তব্যই আপোনাক সংযম বঢ়াবলৈও প্ৰৰোচিত কৰিব।
শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা আদিত দক্ষতা প্ৰকাশৰ সুযোগ পাব। ইয়াত আপোনাৰ বন্ধুৰ সংখ্যা বৃদ্ধিৰ লগতে সুখ্যাতিও বাঢ়িব। আপোনাৰ নিৰ্ণয়সমূহত প্ৰিয়জনৰ সমৰ্থনে আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপলব্ধি কৰাব। দিনটো উল্লেখযোগ্য হিচাপে পৰিগণিত হ'ব। গৃহত বন্ধুৰ সহযোগত আপুনি অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। কোনো সম্পদ ক্ৰয়ৰ সিদ্ধান্তই পাৰিবাৰিক সুখ বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদন কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। ইয়াত আপোনাৰ কৰ্মদক্ষতাৰো প্ৰমাণ হ'ব। আশা কৰা শুভ সংবাদ লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ আচৰণত অসন্তুষ্ট হ'লেও বিতৰ্ক আদিৰ পৰা আঁতৰি থাকক। ইয়াত আপোনাৰ সৰলতা আৰু বুদ্ধিমত্তাৰ আপুনি প্ৰমাণ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ ওপৰত অসন্তোষ থাকিলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। সংযোগতো স্বাভাৱিকতা অক্ষত থাকিব। কিন্তু আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। গৃহত অপ্ৰয়োজনীয় ক্ষেত্ৰত ব্যয় নাবাঢ়িবলৈ সাৱধানতা লওক। পুত্ৰ কন্যাৰ বাবে ব্যয় বাঢ়িব যদিও সন্তুষ্টিও থাকিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। অকস্মাত যিকোনো প্ৰকাৰ আঘাতে যাতে অৰ্থ ক্ষয়ৰ লগতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ প্ৰতি সাৱধানতা লওক। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব যদিও লাভদায়কো হ'ব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুক কোনো প্ৰতিশ্ৰুতি দিয়াৰ সময়ত সাৱধানতা লোৱা আৱশ্যক। কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা কম থাকিব। প্ৰেমৰ দিশত নতুন সংযোগে আপোনাৰ আশা পূৰণ কৰিব। আন কোনোবাই প্ৰিয়জনৰ সংগত বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। গৃহত কোনো মাংগলিক কৰ্মত আপুনি আজি ব্যস্ত থাকিব। আজি ভোগবিলাক বিনোদনতো আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত থকা বিভিন্ন প্ৰকাৰ সমস্যা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। কোনো দিশত সামান্য ব্যৰ্থতাও আপোনাৰ মনোকষ্ট হ'ব পাৰে। শিক্ষাৰ্থীয়ে সকলো দিশতে সফলতা আৰু বিজয় অব্যাহত ৰাখি আনন্দিত হ'ব পাৰিব। সুনাম অৰ্জনৰ নতুন সংযোগেও আপোনাক উৎসাহিত কৰিব। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। হ'লেও পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। আজি সংযোগৰ বাবে আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত নতুন আৰ্থিক আঁচনি লাভদায়ক হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক সন্তুষ্টি দিব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰামৰ্শ আৰু সহকৰ্মীৰ সহযোগত আপুনি সফলতা অৰ্জন কৰি উৎসাহিত হ'ব। যদিও অধিক ব্যস্ততাৰে আজিৰ আপোনাৰ দিনটো অতিক্ৰম হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত এটা আনন্দময় দিন অতিবাহিত কৰিব পাৰিব। কিন্তু আজি আপোনাৰ মূল্যৱান সময় আৰু সঞ্চিত ধন অভাৱত ক্ষয় হ'ব। শাৰীৰিক দুৰ্বলতা অনুভৱ হ'লেও প্ৰিয়জনৰ সংগ লাভ হ'ব। কিন্তু পৰিৱেশৰ আনন্দ ধৰি ৰাখিবলৈ আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। গৃহত কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত অধিক ধন ক্ষয় নহ'বলৈ সাৱধানতা লওক। আৰ্থিক ক্ষেত্ৰত অসৎ ব্যক্তিৰ পৰা প্ৰবঞ্চিত নহ'বলৈও আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। আশা কৰা কোনো শুভ সংবাদ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা অৰ্জন কৰি সুনাম বঢ়াব পাৰিব। আজি গীত সাহিত্য আদিতো আপুনি প্ৰতিভা বিকাশৰ সুযোগ পাব। প্ৰিয়জনৰ সংগ লাভ নহ'লেও সংযোগত সন্তুষ্টি থাকিব। যদিও
পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক হ'ব। দূৰৰ আত্মীয়ৰ শুভ সংবাদে গৃহ সুখ বঢ়াব। আনহাতে বিভিন্ন সৰু সৰু সমস্যাই আপোনাৰ অৰ্থচিন্তা বঢ়াব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো ব্যক্তিৰ আপোনাৰ কৰ্মত অবাঞ্ছিত হস্তক্ষেপ আৰু পৰামৰ্শ আপোনাৰ সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব। কোনো নতুন সংযোগে আপোনাক প্ৰতিষ্ঠাৰ আশাও দিব। শিক্ষাৰ্থীয়ে যিকোনো পৰিৱেশতে স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগী হ'ব লাগিব। কোনো বন্ধুৰ পৰামৰ্শই আপোনাৰ যিকোনো প্ৰকাৰ ক্ষতি নকৰিবলৈও সাৱধানতা লওক। আজি প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰ সহযোগিতা দিব লগা হ'ব। ইয়াৰ ফলত সম্পৰ্কত উচ্চতা আৰু মৰ্যাদা আপুনি বৃদ্ধি কৰিব পাৰিব। গৃহত দূৰৰ আত্মীয়ৰ সৌভাগ্যৰ সংবাদে পাৰিবাৰিক সুখ বঢ়াব। কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি আপোনাৰ নিজৰ আৰ্থিক পৰিৱেশ দুৰ্বল নকৰিবলৈ সাৱধানতা লওক। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত বৰিষ্ঠ ব্যক্তিৰ সংযোগ, সহযোগ আৰু প্ৰশংসাই আপোনাৰ আত্মবিশ্বাস বঢ়াই তুলিব আৰু কৰ্মদক্ষতাৰ প্ৰমাণ কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভত আপুনি আনন্দিত হ'ব। অৰ্থদ্ৰব্য আদি প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। প্ৰেমৰ দিশত আজি পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে আপুনি এটা শ্ৰেষ্ঠতম দিন হাতত পাব। মাত্ৰ আপোনাক সামান্য প্ৰচেষ্টাৰ আৱশ্যক হ'ব। আন কোনোবাই বিবাহৰ সংযোগত আজি অগ্ৰগতি লাভ কৰিব। গৃহত ভূমি বাহন আদিৰ সমস্যা সমাধানত ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। কোনো আপোনজনৰ স্বাস্থ্যই চিন্তাত ৰাখিলেও পাৰিবাৰিক সুখ অক্ষত থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।